কথা কৈছে। আপোনালোক জানে যে আজিৰ পৰা ৫,৫২০০ বছৰ পূৰ্বে মহাভাৰত যুদ্ধখন হৈছিল আৰু মহাভাৰত যুদ্ধৰ পিছত কি হ'ল? যুদ্ধত কোন পৰাজয় হ'ল? কৌৰৱ পৰাজয় হ'ল, হয়নে বাৰু? পাণ্ডৱৰ জয় হ'ল, হয়নে? তাৰপিছত কি হ'ল? আপোনাৰ ৰজা পৰীক্ষিতক এই ৰাজ্যভাৰটো দি বৈৰাগ ভাৱ লৈ পাণ্ডৱে গৃহ ত্যাগ কৰিলে, হয়নে বাৰু? আৰু তাৰপিছতে সেই ৰজা পৰীক্ষিতক যেতিয়া অভিশাপ দিছিলে, মই অকণমান চমুকৈ ক'ম, আপোনালোক জানে, একদম সংক্ষিপ্ত ক'ম। তাৰমানে ৰজা পৰীক্ষিতক এজন ঋষিয়ে অভিশাপ দিছিলে, তাৰ নাম আছিলে শৃংগী, হয়নে? শ্ৰমিকৰ পুত্ৰ শৃংগী। আৰু অভিশাপ দিলে যে ৭ দিনৰ ভিতৰত তোক মোৰ পিতৃৰ ডিঙিত তই মৰা সাপটো ওলমাই দিছিলা, এই মৰা সাপটোৱে জীয়া সাপ হয়, তক্ষক নাগ হয়, তোমাক ৭ দিনৰ ভিতৰত মৃত্যুৰ কোলাত শুৱাই দিব, এই বুলি অভিশাপ দিছিল। সেইমতে ৰজা পৰীক্ষিত অভিশাপ পাই যেতিয়া গৃহলৈ আহিল, অহাৰ পিছতো মানে অভিশাপৰ কথাটো নজনাৰ পিছতো তেওঁক সেই শ্ৰমিক মুনিৰ পুত্ৰসকলে, লগৰীয়াসকলে গৈ ঘৰত ক'লে যে হে ঋষি, তোমাক শ্ৰমিক মুনিৰ পুত্ৰ অভিশাপ দিলে, আপুনি ৭ দিনৰ ভিতৰত মৰিব। মৃত্যুৰ খবৰ পাই কিনি তেওঁ ভয়ভীত হ'ল আৰু মৃত্যুৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিভিন্ন ঋষি মুনিক মাতিলে। ৰাজ ঋষি, ব্ৰহ্ম ঋষি, দেৱ ঋষি আৰু মহ ঋষি, এই 4 প্ৰকাৰৰ ডক্টৰ স্পেচিয়েলিষ্ট মাতিছে যে মৃত্যুৰ ভয়ৰ পৰা কেনেবাকৈ পৰিত্ৰাণ পাব পাৰি নেকি। তাৰপিছত বিভিন্ন ঋষিয়ে মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় দিছে, মানে দৰৱ দিছে। এজন ঋষিয়ে কৈছে তুমি যজ্ঞ কৰিব লাগিব, যজ্ঞ কৰিব লাগিব বুলি ক'লে মৃত্যু ভয়ৰ পৰা তুমি তেতিয়াহে পৰিত্ৰাণ পাবা। তেতিয়া কিমান দিন যজ্ঞ কৰিম বুলি যেতিয়া প্ৰশ্ন কৰিলে ৰজা পৰীক্ষিত, তেতিয়া 100 বছৰ যজ্ঞ কৰিব লাগিব বুলি ক'লে। তো ৰজা পৰীক্ষিতে কৈছে মোৰ ওচৰত মাত্ৰ 7টা দিন আছে আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা কিমান দিন? 100 বছৰ। গতিকে এই টেবলেটটো, এই ঔষধটো মোৰ কোনো কামৰ দৰৱ নহয়। মই মাত্ৰ 7টা দিনৰ ভিতৰতে মৰিম আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা কিমান দিন? 100 বছৰ। তাৰপিছত কি হ'ল? এজন ঋষিয়ে কৈছে তুমি দান কৰিব লাগিব, দানে দুৰ্গতি হৰণ হয় বুলি কৈছে দেই, দানে দুৰ্গতি হৰণ হয় বুলি কৈছে। দান শব্দৰ অৰ্থ হৈছে অভয় দানটো শ্ৰেষ্ঠ দান, দান ত্ৰাণ, হয়নে বাৰু? এই অভয় দানটো শ্ৰেষ্ঠ দান। তথাপিও ঋষিসকলে কৈছে যে তুমি দান কৰিব লাগিব 9 মাহ। তো ৰজা পৰীক্ষিতে কৈছে জীয়াই আছোঁ, তোমালোক কৈছা 9 মাহ দান কৰিবলৈ, এইটো ঔষধো মোৰ বেমাৰ ভাল নহয়। তাৰপিছত এজন ঋষিয়ে কৈছে ব্ৰত কৰিব লাগিব, বোলে কিমান দিন? 1 মাহ ব্ৰত কৰিব কৈছে। ৰজা পৰীক্ষিতে কৈছে যে মই 7টা দিনৰ ভিতৰতে মৰিম, গতিকে এনেকুৱা 7 দিনৰ ভিতৰত যিজন মানুহ মৰিব তাৰ কিবা চিকিৎসা আছে যদি তোমালোক উপায়টো দিয়া, মৃত্যু ভয়ৰ পৰা যাতে মই হাত সাৰিব পাৰিম। তেতিয়া একেবাৰে অকস্মাতে কোনো নিমন্ত্ৰণ নোহোৱাকৈ এইজন আহিছে, যাক মুনীন্দ্ৰ মহন্ত বুলি কৈছে, মুনিসকলৰ ৰজা দেই। একেবাৰে 16 বছৰৰ বয়স যেন লাগিছে, কিন্তু এনেই তেওঁৰ বয়স 60 বছৰৰ ততোধিক হৈ আছে দেই। একেবাৰে কোমল শৰীৰ, ভগৱন্তৰ নিচিনা দেখিবলৈ ধুনীয়া, একেবাৰে নিভম ৰূপ আৰু আকুঞ্চিত কেশ, আৰু সেইজন বৈৰাগ শুকগুৰু আহি উপবিষ্ট হৈছে ৰজা পৰীক্ষিতৰ স্থানত। কোনটো স্থান? গংগা নদীৰ পাৰত।
60,000 ততোধিক ঋষিৰ মাজত বেদব্যাসো আছে, যিজন ভাগৱত ৰচনা কৰিছে। অংগিৰা, পুলস্তি, অগস্তি, ভৃগু এনেকুৱা ঋষিবিলাক আছে, যি সাগৰকো গিলি খাই দিব পাৰে, সাগৰটোকো খাই দিয়ে, এনেকুৱা ঋষিবিলাক বহি আছে। পৰাশমুনি আছে, আৰু শুকগুৰুৰ মানে যিটো পৰদাদা দাদা চব আছে। আৰু শুকগুৰুক চাই কিনি থিয় হৈ নমস্কাৰ কৰিছে, সেৱা জনাইছে। সেইকাৰণে বাপাইসকল জ্ঞানত সৰু ডাঙৰ নাথাকে দেই। জ্ঞান হৈছে নিৰ্মল বস্তু। জ্ঞান একেবাৰে জ্ঞান যাৰ ওচৰত আছে সেইজন ভৱ সংসাৰ পাৰ হ'ব পাৰে। সেইকাৰণে অৰ্জুনকো কৈছে যে 4 প্ৰকাৰ ভকতেহে মোক পাব পাৰে। কোন 4জন? আৰ্ত, জিজ্ঞাসু, অर्थार्थी, জ্ঞানী চ ভাৰতবৰ্ষ। এই 4 প্ৰকাৰ প্ৰাণীয়ে মোক ভজনা কৰে। কোন 4জন? যিজন আৰ্ত, যিজন কেৱল ভগৱন্তক দুখ পাই ভজনা কৰে, সেইজনে মোক লাভ কৰিব পাৰে অতি সোনকালে। আৰ্তজন যেনেকৈ গজেন্দ্ৰ, হয়নে বাৰু? গজেন্দ্ৰ জানিলে যে এই সংসাৰৰ জীৱবিলাকে মোক ৰক্ষা কৰিব নোৱাৰে। কোনে ৰক্ষা কৰিব? সংকটৰ বেলিকাত কেৱল মোক ভগৱানে উদ্ধাৰ কৰিব, পুত্ৰ পৰিবাৰে মোক ৰক্ষা কৰিব ৰাখিব নোৱাৰে। সেই আৰ্তজনে ঈশ্বৰক ভজনা কৰে। আৰু সেই ৰজা পৰীক্ষিতৰ স্থানলৈ যেতিয়া আহিল, ৰজা পৰীক্ষিতে সুন্দৰভাৱে পাদ্য অগ্ৰ দি তেওঁক কুশৰ আসনত বহুৱাই এটা প্ৰশ্ন কৰিছে, যিটো প্ৰশ্ন সংসাৰত সাৰ। ৰজা পৰীক্ষিতে যেতিয়া শুকগুৰুৱে সুধিলে যে তোমাৰ মৃত্যু কিমান দিনৰ পিছত আছে কোৱা? ৰজা পৰীক্ষিতে কৈছে, প্ৰভু মইতো 7 দিনৰ ভিতৰতে মৰিম। তেতিয়া শুকগুৰুৱে লগে লগে কৈছে, য়ে ৰাম অল্পকালে সাধে সিদ্ধি, কৃষ্ণৰ ভকতি, 2 দণ্ডে পাইলা গতি, খটাঙ্গ নিৰপতি। বোলে 2 দণ্ডতে গতি পাব পাৰা, তোমাৰ ওচৰততো 7 দিন আছে, হয়নে বাৰু? এই কথাটো প্ৰথম স্কন্ধতে আছে, 7 দিন আছে, বোলে 2 দণ্ডতে মই তোমাক গতি দিব পাৰোঁ। তাৰ উদাহৰণ দিছে খটাঙ্গ ঋষিৰ, এই খটাঙ্গ ৰজাৰ। তাৰমানে স্মৰণ কৰাৰ লগে লগে এই ভৱ সংসাৰৰ পৰা, মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাব পাৰে। যাৰ নাম স্মৰণ কৰিলে ভৱ সংসাৰ পাৰ হয়, সেইজনী হৈছে ভগৱান কৃষ্ণ। আৰু মই তোমাক তথাপিও 7 দিন ভাগৱতৰ কথা শুনাম। ৰজা পৰীক্ষিতে কৈছে, গুৰুদেৱ মই 7 দিন ভাগৱত শুনিম, কিন্তু মই কি কৰিব লাগিব কওক? তেতিয়া কৈছে যে তুমি 2টা কথা মোৰ পালন কৰিব লাগিব, 2টা চৰ্ত বান্ধি দিছে। এটা চৰ্ত যে যিমান সময়লৈকে মই তোমাক ঈশ্বৰৰ কথা কম, তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা তুমি কেনিও নিব নোৱাৰিবা। এইটো প্ৰথম চৰ্ত বান্ধিলে। আৰু দ্বিতীয় চৰ্তটো বান্ধিলে যে যিমান দেৰিলৈকে তোমাক ভাগৱতৰ কথা কম, তুমি কিন্তু জলৰ বাহিৰে, পানীৰ বাহিৰে তুমি একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। এইটো দ্বিতীয় চৰ্ত। গতিকে আমি এতিয়া ৰজা পৰীক্ষিতৰ নিচিনা ভাগৱত কথা শুনিব পাৰিমনে বাপাসকল? নোৱাৰোঁ। কাৰণ অলপতে আমাৰ ভোক লাগে, অলপতে পিয়াহ লাগে, আমি অকণমান দেৰি ভৰি বিষ, আঁঠু বিষ, কঁকাল বিষ, কলিৰ মলমতি মনুষ্য আমি, হয়নে? গতিকে বাৰে বাৰে মনটো ঘৰলৈ গৈ থাকে। গৰুটো বান্ধি আহিছিলোঁ, গৰুটো পানী খালে নে নাই, হয়নে? দৰ্জাটো পাকঘৰত ভালকৈ মাৰি থৈ আহিছোঁ নাই? তো এই মনটো বাৰে বাৰে যেনি তেনি গুচি যায়। আমি কলিৰ মনুষ্য ইমান দেৰিলৈকে ঈশ্বৰৰ কথা শুনিব নোৱাৰোঁ। কিন্তু যিমানকণ সময় আমি ভকতৰ সংগত থাকোঁ, ঈশ্বৰৰ কথা শুনো, আমি একান্ত মানে যাতে শুনো, লাগিলে 20 মিনিট হওক, আধা ঘণ্টা হওক, 2 ঘণ্টা হওক, যিমানকণ সময় আমি ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনো, একান্ত চিতে শুনিব লাগিব দেই বাপাইসকল। তো কথা হ'ল কি, ৰজা পৰীক্ষিতে যেতিয়া এই কথাটো ক'লে, ৰজা পৰীক্ষিতে গম পাই গ'ল যে মোৰ আচল ডক্টৰজন আহি গ'ল। মৃত্যু ভয়ৰ পৰা মোক পৰিত্ৰাণ কৰোৱা যিটো আচল যিজন স্পেচিয়েলিষ্ট, যিজন ডক্টৰ, সেই ডক্টৰটো মই পাই গ'লোঁ।
বাকীবিলাক ডক্টৰৰ ঔষধ দিছিলে, কিন্তু বেমাৰ ভাল নহয়। কিন্তু যেতিয়াই শুকগুৰু আহি গ'ল, শুকগুৰুৱে কৈছে যে মই তোমাক 2 দণ্ডতে গতি দিম। 1 দণ্ড মানে হৈছে 24 মিনিট, 2 দণ্ডত হৈছে 48 মিনিট। 48 মিনিটতে গতি হৈ যাব। বোলে কি কৰিব লাগিব? তুমি বোলে এটা কাম কৰা, ভগৱন্তৰ ভক্তি কৰা, ঈশ্বৰৰ নাম লোৱা। ভক্তি কৰাৰ লগে লগে ভগৱন্ত হৃদয়ত প্ৰৱেশ কৰে। আৰু আজি আপোনালোকৰ আমাৰো বৰ গুৰুত্বপূৰ্ণ কথা, যেতিয়াই ভগৱানৰ কথা ভাবি দিয়া হয়, এইটো বহুত তত্ত্বগধুৰ কথা দেই বাপ। ভাবি দিয়াৰ লগে লগে মানে ভগৱান কি বাতে মানে আমি যদি ভাবিও দিওঁ, ভাবাৰ লগে লগে কৃষ্ণ প্ৰতিষ্ঠা হৈ যায়, হৃদয়ত কৃষ্ণ আহি যায়। বুজি পাইছেনে? সেইকাৰণে ভাগৱততে কৈছে, না দেৱ বিদত্তে কাষ্টে ন পাশানে ন মিৰিয়মানে ভাবি সৰ্বত্ৰ ভাবি কাৰণম। ভাৱটোৱে মূল বস্তু। এতিয়া আজি যে ইয়াত যে ভগৱান আছে, আমাক কোনটো বস্তুৱে ভগৱান আছে ইয়াত ভাগৱতত আছে, এই কথাটো নিশ্চিত কৰালে আমাৰ ভাৱনাটোহে কৰাইছে দেই বাপ। বোলে এই মূৰ্তিটোত বোলে ভগৱান আছে, বোলে আমাক কোনটো বস্তুৱে নিশ্চিত কৰায়? বোলে ভাৱনাটোহে কৰায়। আপোনাৰ হৃদয়ত যে কৃষ্ণ আছে, আমি কিহৰ যোগেদি আমি পাইছোঁ বিচাৰি? আমাৰ ভাৱৰ যোগেদিহে আপোনাৰ হৃদয়ত যে ভগৱান আছে এই কথাটো গম পালোঁ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। যাৰ ভাৱটো শুদ্ধ হৈ যায়, হয়নে বাৰু? আৰু সকলো তেওঁ ভগৱন্তৰে ৰূপ বুলি ভাবি, সেইকাৰণে পাৰ্বতীক মহাদেৱে কৈছে, হে দেৱী পাৰ্বতী, এটা কাম কৰা, বোলে তুমি মোৰ উপদেশ এটা মানা। পাৰ্বতীয়ে কৈছে, কি উপদেশ? বোলে যত দেখা চৰাচৰ হৰিময়ী নিৰন্তৰ, হৰি বিনে নাহি খেপিথক, যিজন ভকতিহীন হৃদেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। পাৰ্বতীয়ে বৰ সুন্দৰকৈ মহাদেৱে কৈছে যে হে দেৱী, গোটেই চৰাচৰ জগতখন, চৰ আৰু অচৰ, গোটেই চৰাচৰ জগতখন হৰিময়ে হয়। বোলে ঈশ্বৰ সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, ঈশ্বৰ সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, সকলোৰ হৃদয়তে আছে তেওঁ। ভক্ত প্ৰহ্লাদে হিৰণ্যকশিপুৰে সুধিছে, ক'ত আছে তোৰ ভগৱান? ক'ত আছে তোৰ বিষ্ণু? বোলে ছলিয়া বিষ্ণু, কপটি বিষ্ণু, আমুক বিষ্ণু। ভক্ত প্ৰহ্লাদে কৈছে, হে পিতা, বোলে ঈশ্বৰ সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, ভগৱান চবতে আছে, মই সকলো জেগাতে তেওঁক দেখিছোঁ। বোলে তুমি নাই দেখা, মই যে নাই দেখা? প্ৰশ্ন কৰিছে হিৰণ্যকশিপুৰ। তো ভক্ত প্ৰহ্লাদে কৈছে, হে পিতা, তুমি যেতিয়া নিজকে ঈশ্বৰ ভাবি থাকা, তেনেহ'লে তুমি ক'ত আৰু বেলেগ ঈশ্বৰ দেখিবা? অ হৰি, যোনে নিজকে ঈশ্বৰ বুলি ভাবে, বহুত মানুহে নিজকে ঈশ্বৰ বুলি ভাবে, বোলে মই নহ'লে একো কামেই নহ'ব, বোলে সেইজনেতো ঈশ্বৰ হৈ আছে, নিজে ঈশ্বৰ হৈ আছে। মোৰ দ্বাৰা এই সমাজখন চলি আছে, তেওঁ নিজে ঈশ্বৰ। বোলে মইহে ঘৰটো চলাই আছোঁ, তেওঁ নিজে ঈশ্বৰ। মই নহ'লে বোলে ঘৰখন নচলিব, মই নহ'লে মোৰ ল'ৰা ছোৱালী কেনেকৈ খাব, মই নহ'লে আমুক নহ'ব তামুক নহ'ব, মই যেতিয়া হৈ থাকিব, তেতিয়া ঈশ্বৰক নেদেখে বাপাইসকল। এইটো মনত ৰাখিব। আৰু যাৰ মন মানে মূৰটো এই গুৰু ভকত বৈষ্ণৱৰ আগত ডুব খাই যায়, সেইজনে ঈশ্বৰক দৰ্শন পায়। যেতিয়ালৈকে সন্ত মহন্ত ভকত বৈষ্ণৱ ভাগৱত নামঘৰ মন্দিৰত যদি মূৰ ডুব নাখায়, তেতিয়ালৈকে তেওঁ কিন্তু ঈশ্বৰক দেখা পাবনে? নাপায়। সেইকাৰণে হিৰণ্যকশিপুৰে কৈছে, মই ঈশ্বৰ, তাৰমানে ওপৰ ফালে চাই আছে, মই ঈশ্বৰ। আৰু ভগৱানটো হৃদয়ত আছে, হয়নে বাৰু? হৃদয়ত কৃষ্ণক চাবলৈ হ'লেতো মূৰটো ডুব খাব লাগিব, এনেকৈ চালেহে তেওঁ দেখা পাব যে অন্তৰত কৃষ্ণ আছে, যে ভগৱান আছে যে। সেইকাৰণে তুমি ঈশ্বৰক নেদেখাৰ কাৰণটোৱে হৈছে তুমি নিজকে ঈশ্বৰ বুলি ভাবি আছা। আৰু ভক্ত প্ৰহ্লাদে কৈছে, এই হিৰণ্যকশিপুৰে কৈছে, এই খুঁটাটোত ভগৱান আছে। তেতিয়া ভক্ত প্ৰহ্লাদে কৈ দিলে, হয় পিতা, খুঁটাটোতো আছে, খুঁটাটোত আছে,
আৰু খং উঠি গ'ল, কাৰণ জড় বস্তুত কৃষ্ণ কেনেকৈ থাকিব, বিষ্ণু কেনেকৈ থাকিব। এতিয়া আমি দেৱী পাৰ্বতীক যিটো উপদেশ দিছে মহাদেৱে, যে যত দেখা চৰা চৰ, চৰ আৰু অচৰ। অচৰ মানে কি? লৰচৰ নোহোৱা এই বস্তুটোত অস্থি, প্ৰাপ্তি আৰু প্ৰিয়, এই তিনিটা বস্তু আছে। ইয়াক যদি আপুনি মানে এই লোহাটোক যদি এনেকা মানে গুড়ি কৰি দিয়ে, ইয়াৰ একেবাৰে কি হ'ব, অস্তিত্বটোতো থাকিব নাই। আমাৰ প্ৰিয় কিয় হ'ল? বস্তুটো আমি গ্ৰহণ কৰি আছোঁ, সেইকাৰণে প্ৰিয় হৈ আছে। কিন্তু ইয়াৰ বস্তুটো, সেই মেটেৰিয়েলছটো ক'ৰ পৰা আহিছে, সেই কথাটো যদি আপুনি জানিব বিচাৰিছে, তেনেহ'লে আপুনি তত্ত্বলৈ যাব লাগিব। তত্ত্বৰ পৰা আপুনি পৰমাৰ্থলৈ যাব লাগিব। আৰু সেই পৰমাৰ্থটো কোন? বোলে ভগৱান, হয়নে বাৰু? সেইকাৰণে আকৌ মহাদেৱে এই তত্ত্বটো কৈছে, এই অষ্টম স্কন্ধ ভাগৱতত আছে, নমো নমো মাধৱ বিধিৰ বিধিদাতা, তুমি জগতৰ গতি, তুমি পিতা মাতা। সাধাৰণ মানুহে এইটো স্তুতি নাই কৰা,